ঘৰত এইজোপা গছ থাকিলে সুখ সমৃদ্ধি আৰু ধন সম্পত্তি বৃদ্ধি পায়। কিন্তু এইকেইবিধ গছ ঘৰত ৰোপণ কৰিলে পৰিয়ালত কাজিয়া আৰু বিবাদ বাঢ়ি যায়। এই গছবোৰৰ বাবে স্বামী স্ত্ৰীৰ মাজত কাজিয়া বাঢ়ি যায়। সন্তানৰ পঢ়া শুনা কৰিবলৈ মন নোযোৱা হয়। এইবিধ গছে ঘৰলৈ আৰ্থিক সংকট কঢ়িয়াই আনে। এনে ঘৰত টকা স্থায়ী নহয় আৰু খৰচ বাঢ়ি যায়। হিন্দু ধৰ্মত গছৰ গুৰুত্ব অতি বেছি। গছ-গছনিয়ে প্ৰকৃতিক সুন্দৰ কৰি তোলাই নহয়, সকলো জীৱকে জীৱনৰ বায়ু প্ৰদান কৰে। এই কাৰণেই মানুহে উশাহ ল'বলৈ সক্ষম হয়। গতিকে আমাৰ পৃথিৱীত গছৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছে। অতীজৰে পৰা ঋষিমুনিসকলে গছৰ তলত বহি তপস্যা কৰিছিল আৰু সেইবাবেই এই গছবোৰক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়। আমাৰ ধৰ্মগ্ৰন্থত এনে বহুতো গছৰ উল্লেখ আছে যিবোৰ অতি শুভ। ঘৰত এই গছবোৰ থাকিলে ধনাত্মকতা বজাই ৰাখে, যাৰ বাবে ধনাত্মক শক্তি সদায় ঘৰত চলাচল কৰে। তেনে এজোপা গছ হ'ল পাৰিজাত। ঘৰত পাৰিজাত থাকিলে সুখ সমৃদ্ধি আৰু ধন সম্পত্তিৰ সৃষ্টি হয়। পুৰাণ মতে পাৰিজাতৰ জন্ম সাগৰৰ মন্থনৰ পৰা হৈছিল আৰু ইয়াৰ স্থান ইন্দ্ৰৰ স্বৰ্গত। এই কাৰণেই দেৱৰাজ ইন্দ্ৰৰ ওচৰত মাতৃলক্ষ্মীৰ আশীৰ্বাদ আছে। গতিকে ঘৰৰ সন্মুখত পাৰিজাত গছ থকাটো অতি শুভ বুলি গণ্য কৰা হয়। এই গছ লক্ষ্মী দেৱীৰ প্ৰিয় গছ। কোৱা হয় যে লক্ষ্মী দেৱীয়ে যি ঘৰৰ সন্মুখত পাৰিজাত গছ দেখে সেই ঘৰটোত প্ৰৱেশ কৰি সেই ঘৰটো ধন শস্যৰে ভৰাই তোলে। এনে ঘৰত বসবাস কৰা সদস্যসকল কেতিয়াও অসুস্থ নহয় আৰু সদায় সুখী জীৱন যাপন কৰে। কোনবোৰ গছ ঘৰত থকাটো অশুভ জানেনে? আমাৰ ধৰ্মীয় গ্ৰন্থসমূহত কিছুমান উদ্ভিদ আৰু গছৰ বৰ্ণনা আছে যিবোৰ ঘৰত থাকিলে অতি অশুভ বুলি গণ্য কৰা হয়। প্ৰাচীন বেদৰ মতে এই গছবোৰত আসুৰিক শক্তি বাস কৰে। ঘৰত এনে গছ-গছনি ৰোপণ কৰিলে আৰ্থিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই গছ-গছনিবোৰে ঘৰত নেতিবাচকতা বিয়পাই দিয়ে, যাৰ ফলত ঘৰত বিবাদ আৰু অশান্তি বৃদ্ধি পায়। আহক এনে কিছুমান গছ-গছনিৰ বিষয়ে জানো আহক যিবোৰ ভুলতেও ঘৰত ৰোপণ কৰিব নালাগে। কাঁইটীয়া উদ্ভিদ। ঘৰত কাঁইটীয়া গছ থকাটো অশুভ বুলি কোৱা হয়। কাঁইটীয়া উদ্ভিদে পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই গছবোৰ ঘৰত ৰোপণ কৰিলে পৰিয়ালত কাজিয়া আৰু বিবাদ বাঢ়ি যায়। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ নষ্ট হয়। সৰু ল'ৰা-ছোৱালীকো এই গছবোৰৰ দ্বাৰা আঘাত পোৱাৰ আশংকা থাকে। শাস্ত্ৰমতে কাঁইটীয়া উদ্ভিদ অলক্ষ্মী দেৱীৰ সৈতে সম্পৰ্কিত, সেয়েহে ঘৰৰ ভিতৰত স্থাপন কৰিব নালাগে। গাখীৰৰ দৰে বগা ৰস উৎপন্ন কৰা উদ্ভিদ। ঘৰত গাখীৰৰ দৰে বগা ৰস উৎপন্ন কৰা গছ ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদে বগা ৰস উৎপন্ন কৰে যিটো বিষাক্ত হ'ব পাৰে। সৰু ল'ৰা-ছোৱালীয়ে ভুলবশতঃ এই গছবোৰৰ সোৱাদ ল'ব পাৰে, যাৰ ফলত ইহঁত অসুস্থ হৈ পৰিব পাৰে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই উদ্ভিদবোৰে ঘৰলৈ ঋণাত্মক শক্তি আনে। এই গছবোৰৰ বাবে স্বামী স্ত্ৰীৰ মাজত কাজিয়া বাঢ়ি যায়। সন্তানৰ পঢ়া শুনা কৰিবলৈ মন নাযায়। প্লাম গছ। প্লাম গছ ঘৰৰ সন্মুখত থাকিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে প্লাম উদ্ভিদ ঋণাত্মক শক্তিৰ প্ৰতীক। ইয়াৰ বাবে পৰিয়ালটোৰ মূল সদস্যজনে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ব্যৱসায়ত ক্ষতি হ'ব পাৰে আৰু টকাৰ সন্দৰ্ভত পৰিয়ালত মতানৈক্য হ'ব পাৰে। বক উদ্ভিদ। বক উদ্ভিদ কাঁইটীয়া গছ যিটো ঘৰৰ সন্মুখত ৰোপণ কৰিলে ক্ষতিকাৰক। ইয়াৰ ফলত পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। বক কাঁইট অত্যন্ত ক্ষতিকাৰক। আয়ুৰ্বেদিক গুণ থকাৰ পিছতো এই উদ্ভিদ ঘৰৰ সন্মুখত অশুভ বুলি গণ্য কৰা হয়। খেজুৰ গছ। খেজুৰ গছ দেখাত ধুনীয়া, কিন্তু ঘৰত ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে খেজুৰ গছে ঘৰত আৰ্থিক সংকট কঢ়িয়াই আনে। এনে ঘৰত টকা স্থায়ী নহয় আৰু খৰচ বাঢ়ি যায়। ইয়াৰ ফলত অসুবিধাৰ দীঘলীয়া তালিকা এখন হয়। বাঁহ গছ। শুভ হোৱাৰ পিছতো ঘৰৰ সন্মুখত থকা বাঁহ গছজোপা অশুভ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত মৃত্যুৰ সময়ত বাঁহ ব্যৱহাৰ কৰা হয়। ঘৰৰ সন্মুখত ৰাখিলে নেতিবাচকতা আনে। এনে ঘৰত আৰ্থিক সমৃদ্ধি নাথাকে আৰু মানুহবোৰ ঋণত ডুব যায়। বনচাই উদ্ভিদ। বনচাই উদ্ভিদে ঘৰত নেতিবাচকতা বিয়পাই দিয়ে। ইয়াৰ ফলত ঘৰত সমস্যা আৰু বেমাৰ বৃদ্ধি পায়। হৈ থকা কামবোৰ নষ্ট হ'ব পাৰে। অমিতা গছ। অমিতা গছে ঘৰলৈ ঋণাত্মক শক্তি আনে। অমিতা গছক অশুভ আত্মা বাস কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাবে পৰিয়ালৰ সদস্যসকল সদায় অসুস্থ আৰু চিন্তিত হৈ থাকে। গতিকে এইবোৰ আছিল কিছুমান গছ-গছনি যিবোৰ ঘৰৰ সন্মুখত বা ঘৰৰ ভিতৰত থাকিব নালাগে।
লাগে যদি এই তথ্য ভাল লাগিল তেন্তে লাইক কৰক তলত কমেন্ট বক্সত লিখক জয় মা লক্ষ্মী আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে আপোনালোকে এনে তথ্য সমৃদ্ধ ভিডিঅ' চাই থাকিব পাৰে ধন্যবাদ